জয়াখম ছাত্ৰ-ছাত্ৰীসকল আজি যেহেতু তোমালোকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা আছিলে তোমালোকে প্ৰশ্ন কাকতখন কঠিন পালা নে সহজ পালা নিশ্চয় দলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবৰ কাৰণে নাপাহৰিবা আজি এই ভিডিঅ'টো বিশেষকৈ হেসকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে বনোৱা হৈছে যিসকলৰ মনত প্ৰশ্ন আছে যে মই লেটাৰ মাৰ্কছ কৰিম বুলি ভাবিছিলো কিন্তু 2-3 নম্বৰ হয়তো নেপাম চাগে লেটাৰ মাৰ্কছৰ কাৰণে গতিকে কিবা এক্সট্ৰাকে মাৰ্কছ দিব নেকি আৰু যিসকলে 90% 100% কৰিম বুলি ভাবিছিলা বাট তোমালোকে 2-3 নম্বৰ হয়তো নাপাম বুলি ভাবিছা গতিকে কিবাকে এক্সট্ৰাকে মাৰ্কছ দিবনে নিদিয়ে আৰু যিসকলে আসলতে পাস কৰা নম্বৰো কৰি থোৱা নাই পেপাৰখনত গতিকে তোমালোকক দিব নিদিয়ে এক্সট্ৰাকে মাৰ্ক গতিকে তাৰ ওপৰত তোমালোকৰ সৈতে আলোচনা কৰিম নিশ্চয় তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু যদিহে ভাল লাগে উপকৃত হোৱা 1% হলো নিশ্চয় এটা লাইক কৰি দিবা আৰু চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি লবা কাৰণ আমাৰ ইউটিউব চেনেলটোৱে 1 লাখ সাবস্ক্ৰাইবাৰ অতি ওচৰতে আছে গতিকে সাবস্ক্ৰাইব কৰিলে তোমালোক উপকৃত হ'বা আৰু 1 লাখ সাবস্ক্ৰাইবাৰ অতি শীঘ্ৰে কমপ্লিট হ'ব সো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আহিছো মূল কথালৈ যদিহে তোমালোকে পৰীক্ষাত ভাবিছিলা 80 মাৰ্কছ কৰিম বুলি কিন্তু টাইম নহল বা কিবা কাৰণ তোমালোকে 80 মাৰ্ক নেপাম বুলি ভাবিছা সো ক'ব বিচাৰিছো যদিহে পেপাৰখনৰ যি আনসাৰ তোমালোকে লিখিছিলা থিওৰিখিনি কথা মই মেইনলি ক'ব বিচাৰিছো যদিহে তোমালোকে কেনেবাকৈ চান্স দিছা নোৱাৰা প্ৰশ্নটো যদি কেনেবাকৈ বনাই থৈ লিখি থৈ আহিছিলা তেতিয়া আসলতে এক্সট্ৰাকে কিবা মাৰ্কছ পোৱাৰ সম্ভাৱনা থাকে কিন্তু যদি তোমালোকে চান্স এখন দিয়া নাই অৰ্থাৎ নোৱাৰা প্ৰশ্নটো যদি বনাই পিনি কিবা এটা হলেও লিখি থৈ অহা নাই তেনেহলে এক্সট্ৰাকে মাৰ্কছ পোৱাৰ সম্ভাৱনাটো খুবেই কম আৰু প্ৰায় ক্ষেত্ৰত দেখা যায় মাৰ্কছ নেপায় ষ্টুডেণ্টে ঠিক আছে গতিকে যদি কেনেবাকৈ চান্স দিছা থিওৰিত তেনেহলে এক্সট্ৰাকে মাৰ্কছ পোৱাৰ সম্ভাৱনা থাকে আৰু যিসকলে লেটাৰ পাম বুলি ভাবিছিলে তেনে ক্ষেত্ৰত তোমালোকে লেটাৰ পোৱা চান্স এটা বহুত বেছি বাঢ়ি যায় আৰু ইভাগে যিসকল ছাত্ৰ-ছাত্ৰী পৰীক্ষা একেবাৰে বেয়া হৈছে পাছ কৰা মাৰ্কছৰ নেপাম বুলি ভাবিছা তোমালোকক এক্সট্ৰাকে মাৰ্কছ প্ৰদান কৰে যাক কোৱা হয় গ্ৰেছ মাৰ্ক বুলি আৰু এটা কথা মনত ৰাখিবা গ্ৰেছ মাৰ্কছ যদি তোমালোকৰ বাকিটা সাবজেক্টৰ পৰীক্ষা ভাল হৈছে যদি এটা বিষয়ত কেনেবাকৈ 2-3-4-5 নম্বৰ কাৰণে বেয়া হৈছে তেতিয়াহে মাৰ্কছটো প্ৰদান কৰে আৰু সবমুঠ 3খন সাবজেক্টৰ পৰ্যন্ত গ্ৰেছ মাৰ্ক প্ৰদান কৰে আৰু কেতিয়াবা প্ৰদান নকৰেও ঠিক আছে যদিহে বহুত কম নম্বৰ পাইছা তেতিয়া প্ৰদান নকৰে কিন্তু যদি 3-4-5 নম্বৰ কাৰণে বেয়া হৈছে এটা সাবজেক্টত তেতিয়াহে তোমালোকক গ্ৰেছ মাৰ্ক এটা প্ৰদান কৰে আৰু যদি একেবাৰে তোমালোকৰ পৰীক্ষা বেয়া হৈছে ভাবিছা যে 5 নম্বৰতকৈ বেছিহে নম্বৰ তোমালোকক প্ৰয়োজন হ'ব তেনেহলে ক'ব বিচাৰিছো এটা কম্পাৰ্টমেণ্টেল এক্সাম বুলি মেট্ৰিক পৰীক্ষাৰ পাছতে অনুষ্ঠিত কৰে আৰু সেই কম্পাৰ্টমেণ্টেল এক্সাম দি পিনি ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে কিন্তু মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল যেহেতু তোমালোকৰ অলৰেডি 4টা এক্সাম হোৱাই নাই গতিকে 4টা এক্সাম যি বাকি আছে সেইকেইটা এক্সাম যাতে তোমালোকৰ 100% ভাল হয় ঠিক আছে তাৰ ওপৰত গুৰুত্ব দিবা আৰু চিন্তা কৰি কোনো ধৰণৰ লাভ নাই যেহেতু যিটো বস্তু হৈ গ'ল আমি তাক শুদ্ধ কৰিবগৈ নোৱাৰো যিটো আহি আছে তাকে আমি শুদ্ধ কৰিব পাৰো গতিকে যিটো আহি আছে তাৰ ওপৰত গুৰুত্ব দিয়া ঠিক আছে আৰু যি হ'ব লগা আছিলে হৈ গ'ল গতিকে আজি আমাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো যদিহে মনত কিবা প্ৰশ্ন থাকি গ'ল মই উত্তৰ নিদিলো নিশ্চয় কমেন্ট কৰিবা আৰু ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জয় অসম